আমি সকলোৱে মিলি বহুত ফূৰ্তি কৰিলোঁ আৰু এই দিনটোতো আকৌ ঘূৰাই নাপাওঁ, সেইবাবে স্মৃতি হিচাপে ৰাখিবৰ কাৰণে এটি ভিডিঅ' কৰিছোঁ। আজি আমি যাবলৈ ওলাইছোঁ বান্ধৱীৰ ৰুমত। তেওঁলোকৰ ৰুমলৈ আমাক নিমন্ত্ৰণ কৰিলে আৰু আমিও তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি এতিয়া তেওঁলোকৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। এইপিনে দেহাই স্কুটিখন উলিয়াই আনিলে, জোনো আহিলে লগতে। জোন, মই, দেহা তিনিওজন তেওঁলোকৰ ঘৰলৈ বুলি ৰাওনা কৰিলোঁ। তেওঁলোকৰ ঘৰ আহি পালোহি। তেওঁলোকৰ ঘৰ আহি পাই সকলোৱে ফূৰ্তি কৰি আছে, বজাইছে, তাল বজাইছে, গান গাইছে। যিহেতু বিহুৰ বতৰ আৰু ঢুলীয়াসকলেতো একদম ৰ'বই নোৱাৰে, বাকী নাচনীসকলক ক'বলৈ বাকী নাই। আৰু এয়া গান গাই আছিল। মই আকৌ ভিতৰত আছিলোঁ, ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহি পিনে ভিডিঅ' কৰিব লওঁতে তেওঁলোকে গানটো বন্ধ কৰি দিলে নহয়। সানিয়াৰ বাবে আজি দিনটো বিশেষ দিন আৰু এই বিশেষ দিনটো সুন্দৰ কৰি তুলিবৰ বাবে আমি সকলোৱে মিলি ফূৰ্তি কৰিছিলোঁ। আৰু যিহেতু এই দিনটি চিৰজীৱনৰ বাবে স্মৃতি হৈ ৰৈ যাওক, সেইকাৰণে মই এটি সৰু ভিডিঅ' কৰিছিলোঁ আৰু আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলোঁ। সানিয়া আৰু যাদৱ দাক তেওঁলোকৰ এই বিশেষ দিনটি আৰু লগতে আহিব লগা দিনসমূহ। যাদৱ দা আৰু সানিয়া কম দিনৰ ভিতৰতে মাক দেউতাক হ'বলৈ গৈ আছে আৰু আপোনালোকৰ আশীৰ্বাদৰ বহুতে বেছি প্ৰয়োজন, সেইবাবে আপোনালোকে অকণমান আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলোঁ। যিহেতু মাক দেউতাক হোৱাৰ আগতে কিছুমান নিয়ম পালন কৰিব লগা হয়, সেই নিয়ম কিছুমান পালন কৰিবলৈ গৈ আজিও এটা নিয়ম পালন কৰিছিল। আজি তেওঁলোকৰ যিটো নিয়ম পালন কৰা হৈছিল সেইটো আছিল ৭ মাহত। ৭ মাহত পিঠা খোৱা নিয়ম পালন কৰে আৰু আজি তেওঁলোকৰ ঘৰত পিঠা খোৱা নিয়ম পালন কৰা হৈছিল। আমাক নিমন্ত্ৰণ কৰিছিল, আমিও আহি উপস্থিত হ'লোহি। সকলো নিয়ম পালন কৰাৰ পাছত এতিয়া ভাত সাজ খাব লৈছোঁ আৰু এই ভাত সাজত আজি বনাইছে সানিয়াই সুন্দৰ কৰি হাঁহ মাংস আৰু কোমোৰা, বহুত বেছি টেষ্টি কৰি বনাইছে আৰু লগতে আপোনালোককো এপাক দেখালোঁ। আজি তেওঁলোকৰ ঘৰত উপস্থিত থকা দৰ্শকসকলকো এপাক দেখাই দিলোঁ আৰু আজি যিহেতু তেওঁলোকৰ এটা বিশেষ দিন, এই বিশেষ দিনটি বিশেষ হৈ ৰৈ যাওক বুলি আশা ৰাখিলোঁ। আৰু আজি তেওঁলোকৰ ঘৰৰ পৰা বিদায় লৈ এতিয়া ঘৰা ঘৰি যাব ওলাইছোঁ। আপোনালোকে আকৌ এবাৰ কৈছোঁ আশীৰ্বাদ কৰিব দেই আমাৰ সানিয়াক।